15 পৰা 20 জনীয়া এটি ডকাইতৰ দলে চলাইছিল লুটপাট নগদ ধন সহ প্ৰায় কোটি টকাৰ সামগ্ৰী লুটপাট কৰাৰো অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে কাৱৈমাৰীৰ তহলদাৰী আৰক্ষীৰ নাকৰ তলতেই ভয়ংকৰ ডকাইতি কাণ্ড কাৱৈমাৰী আৰক্ষীৰ ভূমিকাক লৈ এতিয়া উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন আমি জনাইছো পুনৰবাৰ যে ৰূপহীহাটৰ লৰিৰমুখ বজাৰত নিখাৰ ভাগত এক চাঞ্চল্য ডকাইতি কাণ্ড সংঘটিত হৈছে আসাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানত নিখাৰ ভাগতে সংঘটিত হৈছে ডকাইতি কাণ্ড প্ৰায় 15 পৰা 20 জনীয়া এটি ডকাইতৰ দলে চলাইছিল লুটপাট আৰু নগদ ধন সহ প্ৰায় কোটি টকাৰ সামগ্ৰী লুটপাট কৰাৰ ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কাৱৈমাৰী তহলদাৰী আৰক্ষীৰ নাকৰ তলতেই এই ভয়ংকৰ ডকাইতি কাণ্ড দেখিবলৈ পোৱা গ'ল আৰু ইয়াকে কেন্দ্ৰ কৰি এতিয়া কাৱৈমাৰী আৰক্ষীৰ ভূমিকাক লৈও বিভিন্ন প্ৰশ্ন উত্থাপিত কৰিছে ৰাতি 2টা মানত আমি গম পাইছো বিশেষ হতত আমি গম পাইছো আমাৰ দোকানত চুৰি ডকাতি হৈ আছে তেতিয়া আমি দৰদৰিকে পুলিচত ফোন মাৰিলে পেট্ৰলিং আছিলে আমাৰ কাৱৈমাৰী আৰক্ষী থানাৰ বাৰপাত্ৰ মহোদয়ক আগতে পেট্ৰলিং দিছিলে ইয়াত দুইজন মানুহ আছিলে সিহঁতক মই ফোন কৰি আছো ক'লে ইয়াত বহুত মানুহ আপোনালোকৰ দোকানত লুটপাট কৰি আছে তলা ভাঙি পেলাই তেতিয়া আমি আইসিক ছাৰক ফোন কৰিলো ফোন কৰাৰ পিছত ঠিক আছে আপোনালোকে আহিব নালাগে ইয়াত এস্কেলেটাৰ হ'ব পাৰে ঠিক আছে মই ব্যৱস্থা কৰি আছো পিছত ব্যৱস্থা কৰি ছাৰো আহিলে আমাৰ আম্মাগান আইসি ছাৰো আহিলে তেতিয়া পিছত আমি আকৌ আহিলো আহি পাইছো ছাৰো দেখিলে আহি পাইছো এই মাল চাল সব আমাৰ দোকানৰ পৰা লৈ গ'ল আপোনালোকে যেতিয়া খবৰ পাইছিলে তেতিয়া তাৰ দোকানত লুটপাট চলি আছে আৰু কি খবৰ দিলে আৰু কি বুলি আৰু কি কৈছে বোলে আপোনালোকে এতিয়া আহিব নালাগে আহিলে কিবা দুৰ্ঘটনা হ'ব পাৰে আৰু কি আহা নাছিল নেকি তেতিয়া আমাৰ পেট্ৰলিঙৰ দুজন মানুহ আছিল আমাৰ মানুহ দুজন গুচি আহিলে কিন্তু কি কৰিব আসাম টক্স আপোচবিহীন অসম কণ্ঠ